2 3 4 5 6 7 8 9 10 এতিয়া আমি বন্ধু বান্ধৱী সকলে মিলা পিতে থাকিম এতিয়া তুমি ঘূৰি ঘূৰি দিয়া থেংক ইউ ফ্ৰেণ্ড দিয়া দিয়া নহ'লে কাজিয়া লাগিব প্ৰায় সমৰ কলা প্ৰশিক্ষণৰ বাবে আমাৰ স্কুললৈ বহু ধৰণৰ সমৰ কলা শিকোৱা লোক আহি আছে কোনোবা কুমফু কোনোবা টাইকাণ্ডো ঠিক তেনেদৰে আজিও আমাৰ স্কুলত আহিলে কুমফু শিকাবলৈ সেয়েহে ছাত্ৰীসকলৰ আত্মসুৰক্ষাৰ কাৰণে বা সেল্ফ ডিফেন্সৰ কাৰণে কুমফু শিকোৱাৰ কাৰণে কোচ আহিছে আমি আপোনালোকক তেওঁলোকৰ প্ৰশিক্ষণথলীলৈ লৈ যাম ঠিক আছে এতিয়া আপোনালোকক প্ৰশিক্ষণথলীৰ প্ৰশিক্ষণৰ দৃশ্য দেখুৱাম 1 ক্লেপ 2 ক্লেপ ইমান স্পীড কৰিব যাবা কাৰণ আমাৰ এই এখন ক্লাছতে সৰু সৰু ভাইটি ভণ্টি আছে নহয় তোমালোকৰ শক্তি বেছি তুমি কি কৰিবা কিন্তু সিহঁতেতো নোৱাৰে না তোমালোকৰ সেইকাৰণে ডিচিপ্লিন মেইনটেইন কৰাৰ ক্ষেত্ৰত এটা মানে সীমাবদ্ধ এটা সীমা থাকে কিন্তু সীমা থাকে গতিকে তোমালোকে 1 ক্লেপ ক'লে লাহেকৈ বজাবা 2 ক্লেপ ক'লে লাহে লাহে দুটা তালি বজাবা হ'ব যাতে একেলগে হয় 1 ক্লেপ ক'ত পিছত বজাইছে নবজাবা একেলগত বজাবা 2 ক্লেপ 1 ক্লেপ 2 ক্লেপ 3 ক্লেপ এতিয়া হাতটো গৰম হৈছে ঠাণ্ডাৰ সময় নহয় ঠাণ্ডাৰ মাজত আমাৰ হাতৰ তালৰ লগত বহুতো নাৰ্ভ জড়িত হৈ আছে এতিয়া ঠাণ্ডাৰ কাৰণে যেনেকৈ পানী বৰফ হৈ যায় ঠিক তেনেকুৱা কি হয় আমাৰ নাৰ্ভবিলাক যে ব্লাড চাৰ্কুলেশ্যন সেইটো ঠাণ্ডাত মানে সক্ৰিয় কৰাৰ কাৰণে আমাৰ হাতৰ তালু যেতিয়া গৰম হ'ব হাতৰ লগত সকলো নাৰ্ভ কি হৈ যাব ফ্ৰী হৈ যাব ব্লাড চাৰ্কুলেশ্যন বাঢ়িব হয়নে এতিয়া এইটো পজিশ্যনৰ নামটো কি হৈছে জানা এইটো পজিশ্যনৰ নাম হৈছে বিশ্ৰাম কি বিশ্ৰাম দেখিছা আৰু দুয়োখন মাজৰ দূৰত্ব আমি সেই সাৱধান বিশ্ৰাম কৰোঁ এনেকৈ হয়নে কিন্তু আচলতে নীতি নিয়ম নাজানো আচলতে কিমানখিনি কৰিব লাগিব এইখিনি দূৰত্ব হৈছে কি 12 ইঞ্চি বা 1 ফুট কিমান এজনে দীঘল বুলি এইখিনি দিব নোৱাৰে এজন সৰু বুলি এইখিনি ৰাখিব নোৱাৰে এটা বান্ধি দিছে নিয়ম হয়নে সাৱধান বিশ্ৰাম সাৱধান এতিয়া আমাৰ যেহেতু দুটা দিন বা 3-4টা দিন অতিক্ৰম কৰিলে 26 জানুৱাৰীত আমাৰ পতাকাখনক সন্মান দিছিলোঁ নে সকলোৱে ভাগ লৈছিলে অংশগ্ৰহণ কৰিছিলা বঢ়িয়া কৰিব লাগে আৰু যিসকলে নকৰে মাতি আনি হ'লেও এই পতাকাৰ তলত থিয় কৰাব লাগে কাৰণ আমাৰ এই পতাকাখন হৈছে দেশৰ মান সন্মান আমাৰ প্ৰমাণ হয়নে এই পতাকাখনক সন্মান দিব লাগিব এইটোৰ কাৰণে আমাৰ বীৰসকলে শ্বহীদ হৈছিলে নিজৰ জীৱনটো ত্যাগ দিছিলে তাৰ কাৰণে আমি স্বাধীনতা পাইছোঁ হয়নে নাই এতিয়া এই 26 জানুৱাৰীত আমি পতাকা উত্তোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছোঁ আমি 26 জানুৱাৰীত কি হৈছিলে আমাৰ ভাৰতবৰ্ষত পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ সংবিধান যদি কোনোবা প্ৰশ্ন সোধে পৃথিৱীৰ ভিতৰত কোনটো দেশৰ সংবিধান আটাইতকৈ দীঘল আৰু ডাঙৰ আমাৰ আমি প্ৰাউড কৰোঁ নহয় মনত থাকিব এতিয়া मैं कौन राष्ट्रीय झंडा को सलामी देना है अभी तो झंडा है ही नहीं है ना उस दिन तो हम लोग झंडा फहराया था अभी तो समझ लो कि सामने तुम्हारा राष्ट्रीय झंडा है हम ऑर्डर ऑफ कमांड करेंगे क्या राष्ट्रीय झंडा को सलामी दो तब तुम लोग एक बोल के अच्छी तरह से ये 5 अंगुली पूरा बिल्कुल लगना चाहिए हाथ में 5টা আঙুলি লাগিব হ্যাঁ এনেকৈ কৰা আমি আগতে দেখা পাইছোঁ আমাৰ মুৰব্বীসকলে বয়োজ্যেষ্ঠসকলে কি কৰে কপালত এনেকৈ চেলুট মাৰে নহয় এতিয়াৰ পৰা আমি শিকাৰ পিছত আমি এইবিলাক ভুল দেখা পালে আমি শুধৰাই দিব লাগিব হয়নে নাই যেহেতু আমাৰ এই পতাকাখনে হৈছে আমাৰ প্ৰমাণ আমি ভাৰতীয় নাগৰিক গতিকে এই পতাকাখনক সন্মান দিম একেলগত দিম আৰু এক বুলি ক'বা চাউণ্ড কৰিবা হা হ'ব এক বুলি ক'বা ৰাষ্ট্ৰীয় ঝাণ্ডা কো সালামি দো এই ভৰিখন মাৰিব নালাগে সাৱধানত আছে নহয় বাছ 5টা আঙুলি এনেকৈ লগাই দিয়া বা ধুনীয়াকৈ একদম চিধা মই যেতিয়া কম জৈছে থে তেতিয়া লগে লগে নিজৰ ঠাইত এনেকৈ কাটি দিবা হা এক বুলি जैसे थे एक सलामी दो एक जैसे थे एक सलामी दो एक
দেখিলা সকলে ছেলে আবার মারাচোন আমি গোটেইখিনি চক কৰি আছো ৰাষ্ট্ৰীয় ঝাণ্ডা কো সালামি দো বঢ়িয়া হৈছে ধুনীয়া এবাৰ দেখুৱাই দিলে হৈ যায় কি কষ্ট কৰা জেছে তে এতিয়া আমাৰ শৰীৰটো অলপ ফ্ৰী ফ্ৰী লাগি আছে হয়নে হয় এতিয়া আমি 500 লৈ যাম वो सर बाया हाथ नाक की बराबर रखो और पंजा ऐसे पंजा मारो ऐसे वो ऐसे এতিয়া মই যেতিয়া পজিশন বুলি কওঁ ইয়া আরে কি শব্দ দিব লাগিব ইয়া পজিশন ইয়া ইয়া ও শব্দ নাই দেখুন ভিতৰৰ পৰা শব্দ হ'ব লাগিব এনার্জি দিব লাগিব হ'ব নরমাল স্টার্ট আমি কিমান সময় ক্লাস কৰিম এইটো 40 মিনিট এই সময়বিলাক নষ্ট কিয় কৰি আছে আছে বলবো हो सर পজিশন ইয়া ফার্স্ট স্টার্ট ও বডি তো ঘুরাই পেলাই মনে মনে মোটা ঠিক হইছে স্যার কৰিবা 12টা দিছে ডান্ডা হয় কৰিবা না নাই প্রেম ডান মারা দিবেন নরমাল স্টার্ট এখানে আমি ভালকে শিকি ল প্র্যাকটিস কর নরমাল স্টার্ট বলবো हो सर পজিশন ইয়া ফার্স্ট স্টার্ট বাস বড়িয়া 2 3 4 5 6 7 8 9 10 নরমাল স্টার্ট অলপ কষ্ট হইছে কষ্ট হবই বলবো এটি সিধা কর এই পাঁচটা এটি বাস বড়িয়া আচ্ছা পজিশন ইয়া হরজিস্তান কিছুমানে বাহুবৰি মাৰিছে কিছুমানে সৰুবৰি মাৰিছে তাৰ কাৰণে লাইনটো বেকা হৈছে সকলে সৰুবৰি মাৰিব লাগে হৈছে ঘূৰাই দে ঘূৰাই খাইয়া 2 3 4 5 6 7 8 9 10 নর্মাল স্টার্ট বঢ়িয়া ভাল লাগিছে এইটো আকৌ ৰিভাইজ কৰিব নালাগে তোমালোকে শিকিছা এইখিনি ইয়া হৰজিস্তান আছে এইটো স্নেক ষ্টাইল তলফালে টানি দে আৰু হৈছে এতিয়া মই গন কোৱাৰ লগে লগে তোমালোকে সোঁ হাতেৰে ধুনীয়াকৈ হাতে যেনেকৈ হয়নে লগে লগে টানি দিবা না এনেকৈ থাকিব আৰু নেক্সটত টু কোৱাৰ লগে লগে এইটো মাৰিবা ভোকে লাগিছে তোমাক কিয় হাঁহি আছো ইমান ক্লাছত অলপ ঝুঁকি দে অলপ ভৰি দোকান খুলি দে বাছ ৰেডি 1 2 3 या देखो पहले देखो हाँ मैं काउंट करेंगे ये सर मारेगा 5 स्नेक 5 मारेगा कैसे मारना है देखो 1 2 3 4 5 वो দেখিছা পাৰিবা এতিয়া পাৰিবা নিশ্চয় চেষ্টা কৰিলে হ'ব হয়নে হয়নে এইটো ল স্নেক 5 মাৰি নহয় এতিয়া হট ডিস্টেন্স 1 2 3 4 5 नॉर्मल स्टार्ट स्नेक 5 के मारे देखा बेटा पैसा देखा हिसाब से बजाएंगे जैसे एससीसी क्लेप स्टार्ट है ना लगे लगे तुम लगे की करिबा 1 2 1 2 3 1 2 1 2 3 1 2 1 2 3 1 2 ताली को ठीक करो ना कर 3 बार बजाबा के बार 3 बार तबा फर्स्ट टाइम स्वाप 1 2 1 2 3 ए কোনে বাজাইছো সাত আর ফার্স্ট টাইম আগে দেখো কিবা করে বাজাই বুঝছাও দেখো 1 2 1 2 3 1 2 1 2 3 1 2
ফিনিছ 3 হৈছে বজাব পাৰিবা চেষ্টা কৰিবা চেষ্টাৰ অসাধ্য নাই তথাপি আমি অৰ্ডাৰ হিচাপত বজাম মই যেতিয়া কম SCC ক্লেপ ষ্টাৰ্ট হয়নে লগে লগে 1 2 1 2 3 হ'ব বজাবা ৰেডি SCC ক্লেপ ষ্টাৰ্ট বন্ধ তাৰমানে এইটো বন্ধ হয়নে বন্ধ বঢ়িয়া আকৌ এবাৰ বজাই দিয়াচোন SCC ক্লেপ ষ্টাৰ্ট কোনে বজাইছে এক্সট্ৰা জৰিমনা হ'ব কিন্তু একদম জৰিমনা নবজাবা বঢ়িয়া আমি যিকোনো বস্তুৱে কৰক ডিচিপ্লিন মেইনটেইন কৰি কৰিম নে কৰিম বঢ়িয়া কৰিটো আগত দিবা কোনটো কৰি আজিৰ কাৰণে ক্লাছ সমাপ্ত থেংক ইউ ছাৰ আছে এতিয়া আমি বন্ধু বান্ধৱীসকলে মিলা প্ৰীতি থাকিম এতিয়া তুমি ঘূৰি ঘূৰি দিয়া থেংক ইউ ফ্ৰেণ্ড দিয়া দিয়া নহ'লে কাজিয়া লাগিব